ওয়াইজ ম্যাডনেস, বিবেকপূর্ণ পাগলামি, বিৰোধাভাস নহয়নে? বহু লোকৰ লাগিব পাৰে যেন এয়া বিৰোধাভাস হয়। সচৰাচৰ সাধাৰণ জীৱনৰ ক্ষেত্ৰত আমি মানুহ হিচাপে বিভিন্ন পাগলামি পুহি ৰাখোঁ নিজৰ ভিতৰত আৰু চলাই ৰাখোঁ। ধনৰ ক্ষেত্ৰত আমি পাগল হৈ পৰোঁ, সম্পৰ্কৰ ক্ষেত্ৰত আমি পাগল হৈ পৰোঁ, শৰীৰ ভোগ কৰাৰ ক্ষেত্ৰত আমি পাগল হৈ পৰোঁ, বিভিন্ন ইচ্ছা আৰু কামনাৰ পাছে পাছে দৌৰি আমি পাগল হৈ পৰোঁ। এনেধৰণৰ বিভিন্ন সাংসাৰিক, বিভিন্ন শাৰীৰিক আৰু মানসিক পাগলামি পুহি ৰাখোঁ আৰু চলাই থাকোঁ আমি। কিন্তু আজি এই ভিডিঅ'টোত যিবিধ পাগলামিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, সেইবিধ এই শাৰীৰিক, মানসিক, সাংসাৰিক পাগলামিবোৰতকৈ পৃথক হয়, সেইবোৰৰ পাৰৰ হয়। সাক্ষী ভাৱৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ আজি আমি, যি শৰীৰ আৰু মনৰ পাৰৰ এক অৱস্থা হয়, এক পৰম শান্তিৰ অৱস্থা হয়, সত্যৰ অৱস্থা হয়, আত্মজ্ঞানৰ অৱস্থা হয়, যি দিশে আমি গতি কৰিব লাগে যিমান সম্ভৱ মানুহ হিচাপে। কাৰণ সেই দিশে গৈ আমি ক্ৰমান্বয়ে মানুহৰ পৰা সাক্ষী হ'ব পাৰিম আৰু সংকীৰ্ণতাবোৰৰ পৰা, চঞ্চলতাবোৰৰ পৰা পাৰলৈ গৈ সাক্ষী হৈ, দৃষ্টা হৈ, সত্যস্থ হৈ চাব পাৰিম সমগ্ৰ জীৱন নামৰ সপোনবিধক, সেই সপোনতকৈ আঁতৰ হৈ সুস্থ দূৰত্বৰ পৰা। তেনে কৰিলে, তেনে অৱস্থাত থাকিলে বহু লোকে আমাক পাগল বুলি ক'ব, সেই সাক্ষী ভাৱক পাগলামি বুলি ক'ব। কিন্তু সেই পাগলামি, সেই পাগল অৱস্থা তথাকথিত বৰ সুন্দৰ হ'ব। সাংসাৰিক পাগলামিতকৈ বৰ বেলেগ হ'ব সেই পাগলামি। সেই পাগলামিৰ দিশে আমি যাবহে লাগে, কাৰণ সেই পাগলামিয়ে আমাক পৰম শান্তি দিব, আমাক সত্যৰ সৈতে এক কৰি পেলাব, আমাৰ প্ৰকৃত পৰিচয়ৰ সৈতে আমাক এক কৰি পেলাব, আৰু আমি সকলো সংকীৰ্ণ বিষাক্ত পাগলামিৰ পৰা আঁতৰি আনন্দৰ সৈতে এক হ'ব পাৰিম। চেষ্টা কৰিব লাগিব আমি বিবেকপূৰ্ণ পাগল হ'বলৈ, সাক্ষী হ'বলৈ, বুজিব লাগিব আমি।